হালে শিঙি খহা কথাটো জানেনে আপুনি আৰু বেজিয়ে চালনি খহাটো কিমান বুজে আপুনি পঞ্চায়তৰ ফলাফলৰ পিছত হালে শিঙি খাইছে আসনৰ সংখ্যাক লৈ বেজিয়ে চালনি খাইছে হয় দিয়ক কোনে কাক হাঁহিছে ধৰাই টান হৈছে মানে বুজিছেই নহয় বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সুপাৰ অভাৰত সুপাৰ 6 মাৰিলে মানে ৰিজাল্টৰ কথা কৈছো আৰু তাৰ পিছত বিৰোধী দলসমূহে কি কৰিছে কাৰ নাম কব যাৰ নাম কব কিয়ে বেয়া পাব এই ধৰক কংগ্ৰেছৰ কথাই ভাবকচোন কংগ্ৰেছে ফলাফলক লৈ আত্মমন্থন কৰিব লাগিছিল কিন্তু কংগ্ৰেছৰ একাংশ নেতাই হিচাপ কৰিছে কোন সমষ্টিত কোন নেতাৰ বেছি বেয়া দিন চলিছে এনেকৈ আৰু কংগ্ৰেছ কিমান দূৰ আগুৱাব অসমৰ ৰাজনীতিত এতিয়া বিৰোধীৰ মাজতেই যুদ্ধ চলিছে বিৰোধীৰ সন্মিলিত শত্ৰু হ'ব লাগিছিল বিজেপি মিত্ৰজোঁট কিন্তু হৈছেগৈ নিজৰ মাজতেই খোৱা কামৰা এতিয়া বিৰোধীৰ মিত্ৰজোঁটৰ অংশীদাৰসমূহে ইটোৱে সিটো দলক হাঁহিবলৈ লৈছে মানে কোনে কিমান কম পাইছে তাৰেই যেন হিচাপ নিকাচ চলিছে বিৰোধীৰ মাজত এতিয়া চলিছে কেৱল দুখন যুদ্ধ এখন যুদ্ধ চলিছে কংগ্ৰেছৰ নেতৃত্বৰ মাজত আৰু আনখন দলসমূহৰ মাজত ৰব অখিল গগৈ লুৰিণজ্যোতি গগৈৰ কথাও শুনক অখিল লুৰিণৰ মাজতো যেন প্ৰতিযোগিতা চলিছে কোনে কিমান কম পাইছে তাক দেখুৱাৰ যেন প্ৰতিযোগিতা প্ৰকাশ্যেই একো নকলেও অখিল গগৈ লুৰিণজ্যোতি গগৈৰ ফেচবুক পোষ্টতে আছে প্ৰতিযোগিতাৰ মান আনকি অখিল গগৈ অপপ্ৰচাৰকসকলক ধমকো দিছে ছ'চিয়েল মিডিয়াৰ পাততেই এনে অৱস্থাতেই কংগ্ৰেছৰ অভ্যন্তৰৰ ৰাজনীতিক লৈ মুখ খুলিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে কংগ্ৰেছৰ মাজত আত্মসমালোচনা হ'ব লাগিব বিৰোধী দলৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হোৱা নাই যথেষ্ট চিন্তাজনক উদ্ৰেকজনক এটা লেভেল প্লেইং ফিল্ডত খেলখন হোৱা নাই তথাপিতো এনেকুৱাও আছে যে নাচিব নাজানে চোতালখন বেয়া বুলি ক'ব সেইটো ক'লেও নাচিব জনা নজনাটো আমি নিজে জানো কেনেকৈ কৰিব লাগে আমাৰো কিছু আশা আছে সেইখিনি সভাপতি মহোদয়ে কালি স্বীকাৰ কৰিছে যে তেওঁ পৰ্যালোচনা কৰিব যেহেতু গণতন্ত্ৰত বিশ্বাস কৰোঁ বেলটত বিশ্বাস কৰোঁ ৰাইজৰ এই যিটো বহুতে ধনাদেশ বুলি ক'লেও মই জনাদেশ বুলিয়ে ক'ম মানি লৈছোঁ আমি হাৰাটো হাৰিছোঁ এই কথা ডিবেট কৰি কোনো লাভ নাই এনেকৈ বিজেপি বিৰোধিতা কৰিলে নহ'ব কোনোবাই ভাল কাম কালে পুৰস্কাৰ পাব লাগিব আৰু কোনোবাই বেয়া কাম কৰিলে তাৰ কাৰণে শাস্তিও থাকিব লাগিব শাস্তিৰ ব্যৱস্থা যদি নাথাকে তেতিয়াহ'লে কিন্তু সেই সংগঠনৰ শ্ৰীবৃদ্ধিত অসুবিধা হ'ব সেইকাৰণে একাউণ্টেবিলিটি মাষ্ট বি একাউণ্টেবিলিটি নোহোৱাকৈ কোনো সংগঠন কোনো মিছন আগবাঢ়িব নোৱাৰে বিজেপি আসন পাইছে এইটো সঁচা মই অকপতে স্বীকাৰ কৰোঁ যে আমি সংখ্যাগুৰু এলেকাত আমি যিমান আসন পাইছোঁ জিলা পৰিষদৰ প্ৰায় সিমান আসনে সংখ্যালঘু এলেকাত বিজেপিয়ে পাইছে মুছলমান কাৰো গোলাম নহয় সেই কথা পাহৰি গ'লে নহ'ব যদি কংগ্ৰেছে বিকল্প দিব নোৱাৰোঁ মুছলমান ভোটাৰো অন্য সন্ধান কৰিব গতিকে এই কথা আপোনালোকৰ ডিষ্টৰ্ট নকৰিব মই এইটো পলিটিকেল এনালিষ্ট হিচাপে কৈছোঁ যে মুছলমানেও সদায় যে এটা হাৰি থকা দলক সদায় দি থাকিব সেইটো যদি ভাবি থাকোঁ আমি সেইটো আমাৰ কাৰণে ভুল হ'ব আমি সকলো ধৰণৰ অহংকাৰ এৰি মাটিত খোজকাঢ়িব লাগিব মাটিত খোজকাঢ়িলেহে বিজেপিক আমি উৎখাত কৰিব পাৰিম আমি শূন্যত গদা ঘূৰাই থাকিলে বিজেপিক আমি উৎখাত কৰিব নোৱাৰিম এনেকৈ যদি ২৬ৰ ৰণ যুঁজিবলৈ হয় বিৰোধীৰ অৱস্থা কি হ'ব আপুনিয়ে কল্পনা কৰক নিজৰ মাজতেই খোৱা কামৰা হালে শিঙিক হহাৰ লেখীয়া কথা অথবা বেজিয়ে চালনিক হহাৰ লেখীয়া কথা এনে অৱস্থাত বিৰোধীৰ ৰাজনীতি ২৬ত কি হ'ব অনুমান কৰক কল্পনা কৰক সময় পিছে এতিয়াও শেষ হৈ যোৱা নাই পঞ্চায়ত নিৰ্বাচনত TTMP অথবা বেক লাগিলেও এয়া ইউনিট টেষ্টহে আছিল বুলি ধৰি ৰৈ আসল পৰীক্ষালৈ মানে মেট্ৰিকলৈ বুলি মানে ২৬লৈ বুলি ভালকৈ পঢ়া শুনা কৰাৰ গত্যন্তৰ সদ্যহতে এতিয়া বিৰোধীৰ হাতত অন্য নাই ব্যুৰো ৰিপৰ্ট DY 365